ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে চান্দমাৰী নিজৰাপাৰৰ নিৰাময় ভৱনত বিশেষ অনুষ্ঠান দিছপুৰ প্ৰকল্পৰ অধীনৰ অংগনবাদী কৰ্মীসকলৰ উদ্যোগত অনুষ্ঠিত হয় এই অনুষ্ঠানৰ আৰম্ভণিতে অংগনবাদী কৰ্মীসকলে বাতৰ নাটৰ জৰিয়তে গৰ্ভৱতী মহিলাৰ সুস্বাস্থ্যৰ প্ৰতি সজাগতাৰ সৃষ্টি কৰে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে শিশু উন্নয়ন বিষয়া কমল কুমাৰ শৰ্মা, 34 নম্বৰ ৱাৰ্ডৰ পাৰিষদ জোনমণি ডেকাকে প্ৰমুখ্য কৰি অন্যান্য বহুকেইগৰাকী বিশিষ্ট ব্যক্তি। 1 ছেপ্টেম্বৰৰ পৰা 30 ছেপ্টেম্বৰলৈকে হ'ব এই পোষণ মাহ কাৰ্যসূচী। এই অভিযানৰ মূল উদ্দেশ্যটোৱে হৈছে আমি কেনেকৈ সমাজৰ পৰা ৰক্তহীনতা আৰু পুষ্টিহীনতা ৰোধ কৰিব পাৰোঁ। সেই উদ্দেশ্যে আমাৰ এটা প্ৰকল্পৰ অন্তৰ্গত যিবিলাক অংগনবাদী কেন্দ্ৰ থাকে, কেন্দ্ৰ এলেকাত যিখিনি 6 বছৰৰ তলৰ শিশু থাকে, আমাৰ গৰ্ভৱতী মহিলা থাকে, প্ৰসূতি মাতৃ থাকে, তেওঁলোকৰ কেনেকৈ আমি পুষ্টি সাধন কৰিব পাৰোঁ, কেনেকৈ তেওঁলোকক আমি ৰক্তহীনতাৰ পৰা ৰক্ষা কৰিব পাৰোঁ, এই উদ্দেশ্য আগত ৰাখি আমাক চৰকাৰী নিৰ্দেশনা অনুসৰি ছেপ্টেম্বৰৰ মাহটো আমি বিভিন্ন কাৰ্যসূচীৰ মাজেৰে আমি পোষণ মাহ 2024 ৰাষ্ট্ৰীয় পোষণ মাহ হিচাপে আমি পালন কৰিছিলোঁ আৰু এইবেলি আমাৰ 7ম ৰাষ্ট্ৰীয় পোষণ মাহ হিচাপে আমি পালন কৰিছোঁ।